Hello everyone, মোৰ ভইচটো আপোনালোকে ইগনোৰ কৰিব। ভইচটো সৰ্দি লাগি বেয়া হৈ আছে আৰু 12টা মাহত 13 বাৰ সৰ্দি লগাটো মোৰ কাৰণে স্বাভাৱিক হৈ পৰিছে আৰু এটো মই একচেপ্ট কৰি লৈছো। বাৰু যে কি নহওক এতিয়া হো আসল কথাটোলে। আজি ট্ৰিপটো আছে টিহু টু শিলং এণ্ড চেৰাপুঞ্জি। ভাবিছো তাত গৈ অকমান ঠাণ্ডা ভাইবটো লৈ আহো। ইয়াত যেতুহে গৰম পৰিছে নহয় একেদিন। তাছৰ লগত কথা পাতি গুৱাহাটী আহি পালো। মৰ্নিং যেটো 6টা বজাতে আমি আহিছিলো ঘৰৰ পৰা আৰু মৰ্নিংৰ সময়ত বেছি জামো নাথাকে সেইকাৰণে আমি জলদিয়ে পাই গলো কিছু। গুৱাহাটী পাৰ হৈ কিছু দূৰ পোৱাৰ পিছত তাচু শুই গ'ল আৰু আমি গান শুনি গৈ আছিলোঁ। মোৰ লগৰজনী কেমেৰাত আহিব লাজ কৰে, সেইকাৰণে তাই মই যেতিয়া কেমেৰাটো অন কৰোঁ তেতিয়া তাই মুখখন বেকা কৰি দিয়ে। এনেদৰে কিছু দূৰ যোৱাৰ পিছত আমি এখন ৰেষ্টুৰেণ্টত গৈ সোমালোঁ। ৰাতিপুৱা 9:30 মান বাজিছিলে, ব্ৰেকফাষ্ট কৰাৰ টাইম হৈছিলে, সেইকাৰণে গোটেইকেইজনে ৰখি ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ বুলি সোমাই গ'লোঁ। ৰেষ্টুৰেণ্টখন দেখিবলৈ ইমান বেছি ধুনীয়া আৰু ইমান বেছি ক্লিন আছিলে আৰু এখন ভেজ ৰেষ্টুৰেণ্ট হয়, ইয়াত ভেজ নট এভেইলেবল। ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্ট চাইডটো আপোনালোকক অকণমান দেখাই দিলোঁ। বহুত বেছি ধুনীয়া, ক্লিন এণ্ড ডিচিপ্লিন হয় আৰু ইয়াত কাম কৰা কৰ্মচাৰীখিনিৰ বিহেভিয়াৰ খুব বেছি ভাল হয়। আপোনালোকে যদি কেতিয়াবা আহে তেতিয়ালৈকে এইখন হোটেলত আহিব পাৰিব। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে জিভা ভেজ ৰেষ্টুৰেণ্ট। বাৰু বহুত বেছি লেকচাৰ নিদি ব্ৰেকফাষ্টখিনি কৰি লওঁ। ৰাতিপুৱা একো খাই অহা নাই, বহুত ভোক লাগিছে আৰু এইফালে মই আমাৰ আজিৰ ট্ৰিপৰ মেম্বাৰখিনিক দেখাই দিলোঁ আপোনালোকক এবাৰ। ক'ত খাই থাকা কোনে কি খাব তাকেই ডিছকাশ্যন চলি আছিলে আমাৰ মাজত। সকলোৰে বেলেগ বেলেগ চইচ আছিল। কোনোবাই যদি চেণ্ডউইচ খাব, কোনোবাই আকৌ ডোচা খাব, কোনোবাই আকৌ পৰঠা খাব, কোনোবাই আকৌ কফি, মানেতো সকলোৰে বেলেগ বেলেগ চইচ আছিলে। মই অৰ্ডাৰ কৰিছিলোঁ ডোচা এণ্ড কফি, তাচৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ চেণ্ডউইচ এণ্ড ফ্ৰেঞ্চ ফ্ৰাইজ আৰু হাজবেণ্ডে লৈছিলে পৰঠা। আৰু আমাৰ হাজবেণ্ডৰ চইচটো অকণমান আনকমন হয়, তেওঁ ডোচা চেণ্ডউইচ এইবোৰ খাই ভাল নাপায়। তাচো আৰু হাজবেণ্ডৰ অৰ্ডাৰ আহি পোৱা নাছিলে, সেইকাৰণে মই অকণমান ৰৈ দিছিলোঁ। হ'লেও গোটেইকেইটাৰ লগত একেলগে ষ্টাৰ্ট কৰিম। আমাৰ এটা মিষ্টেক হৈ গৈছিলে, আমি এটা অৰ্ডাৰ দুটাৰ মাজত ভৰাই ল'ব লাগিছিলে, কাৰণ কোনেও মানে কমপ্লিট কৰি খাব নোৱাৰিলে, চবৰে প্লেটত ৰৈ গৈছিলে। এইফালে মই কফি আহি পেলাই কফি খাই মই ইফালে তাৰ পৰা ওলালোঁ আৰু যিখিনি ৰৈ গৈছিলে তাচো চেণ্ডউইচ অকণমানো নাখালে, সেইখিনি পেকিং কৰি লৈছোঁ, পিছত খাব পাৰে। কিয় ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্ট চাইডটো খুব বেছি ধুনীয়া আছিলে। ইয়াতে সকলোৱে কেইটামান ফটো ল'লোঁ, লৈ আকৌ আমি ওলাই দিলোঁ আমাৰ গন্তব্যস্থানলৈ বুলি। আমাৰ তাচুৱে গাড়ীত উঠাৰ লগে লগে কিছু সময় এক্টিভ থাকে, তাৰপিছত লাহে লাহে টোপনি যাবলৈ ষ্টাৰ্ট কৰে। সেইকাৰণে মই তাইৰ লগত অলপ খেলি আছিলোঁ, যাতে তাই কিছু সময় এক্টিভ ৰাখিব পাৰোঁ টোপনি নোযোৱাকৈ, কাৰণ তাইৰ টোপনি গ'লে আমাৰো দুয়োটাৰে অকণমান কষ্ট হয়। তথাপি তাই গোটেই ৰাস্তাটো টোপনি মাৰিয়ে গৈ আছিলে। আৰু এনেদৰে কথা পাতি গান শুনি তাচুৰ লগত কিছু ধেমালি কৰি আমি আহি পালোঁ বৰাপানী। ইয়াতে আমি ৰৈ দিলোঁ, গোটেইকেইজনে বটিং কৰিম। লাজ লাগে, মই পিছত এডিটিং কৰি দিওঁ ফাৰ্ষ্টটো। এইখিনি চোৱাচোন কি ধুনীয়া। সঁচাকৈ প্লেচটো ইমান বেছি ধুনীয়া আছিলে, দেখিবলৈ খুব বেছি ভাল লাগিছিলে আমি, আৰু গোটেইকেইজনে গৈ আমি তাত বটিং কৰিলোঁ।
ভিউটো অলপমান দেখাই দিলোঁ চাওক না ইমান বেছি ধুনীয়া হয় দেখিবলৈ আৰু 5 মিনিটত গোটেইখিনি ইমান জোৰে আহে তাৰমানে 5 মিনিটত গোটেইখিনি কমপ্লিট কৰি দিয়ে বটিং কৰি আহি সকলোৱে ইয়াতে কেইটামান ফটো ল'লে আমিও কেইটামান ফটো ল'লোঁ তাৰপিছত ইয়াৰ পৰা আমি ওলাই দিলোঁ এইফালে মই বাহিৰৰ ভিউটো চাই গৈ আছিলোঁ গাড়ীত এনে বহি থাকিলে যেহেতু অকণমান গা বেয়া লাগে অলপ বমি বমি ভাৱ হয় সেইকাৰণে গান শুনি শুনি বাহিৰৰ দৃশ্যটো উপভোগ কৰি গৈ আছিলোঁ ৰাস্তাবোৰ যিহেতু ইমান অকোৱা পকোৱা আছিলে গা বেয়া লগাটো স্বাভাৱিক কথা আৰু এইফালে কোনখিনি ঠাই কি বুলি কয় মই নাজানো মই এনে ভিডিঅ' কৰি গৈ আছোঁ আৰু আপোনালোকে চাই যাব আজিৰ ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব তো আপোনালোকে ধৈৰ্য সহকাৰে চাই যাব বুলি মই আশা ৰাখিলোঁ আৰু এই ট্ৰিপটোৰ ভিডিঅ'খিনি 3টা পাৰ্টত দিম বুলি ভাবিছোঁ কিয়নো এটা পাৰ্টত দিলে বহুত বেছি দীঘলীয়া হৈ যাব আৰু এইটো পচিবলো নহয় ইমান বেছি দীঘলীয়া হৈ যাব যিহেতু বহুত বেছি দীঘলীয়া নকৰোঁ বহুত বেছি দীঘলীয়া কৰিলে আপোনালোকে বৰ পায় আৰু এইফালে এটা দুৰ্গা মন্দিৰ পাইছিলোঁ ৰাস্তাতে ভাবিছোঁ যদি সেই টাইম হয় তেতিয়াহ'লে আহোঁতে আমি এবাৰ ইয়াতে সোমাই যাম বুলি মই গোটেই ৰাস্তাটোতে এটা কথা মন কৰিছোঁ ইয়াৰ মানুহবোৰ বহুত বেছি শকত নহয় ক্ষীণ আৰু মিডিয়াম চাইজৰ হয় আৰু ইয়াৰ ঘৰবোৰৰ ডিজাইনবোৰ মোৰ খুব বেছি ভাল লাগিছে আৰু এইখিনি ঠাই খুব বেছি ভাল লাগিছে সেইকাৰণে মই ভিডিঅ' কৰি ৰাখিছিলোঁ ঠাইখিনিৰ নামটো হ'লে নাজানো বাকী ঠাইখিনি ইমান বেছি ধুনীয়া লাগিছিলে আৰু সঁচাকৈয়ে ইয়াৰ মানুহখিনি বহুত বেছি ক্লিন হয় ৰাস্তাত এটা পেকেটটো দেখুওৱা নাই খোৱা বস্তুৰ পেকেট হওক মানে এটা ইমান বেছি চাফা দেখিছোঁ ভাল লাগিছে দেখি ফাৰ্ষ্ট পাৰ্টত এইখিনি পাব বাকীখিনি মই পাৰ্ট 2 আৰু